আল্লাহৰ এক আজব লীলা। আল্লাহৰ এই কেৰামতিত সমগ্ৰ পৃথিৱীতে সৃষ্টি হৈছে আলোড়ন। সমগ্ৰ বিশ্বৰ ইছলামধৰ্মী লোকসকল হৈ পৰিছে আচৰিত। এই বাতৰি শুনিলে আপুনিও আচৰিত নোহোৱাকৈ নাথাকিব। আমি গেৰাণ্টি দি কম, আজিৰ পূৰ্বে এনে আশ্চৰ্যজনক খবৰ আপুনি কেতিয়াও শুনা নাছিল আৰু দেখাও নাছিল। কিয়নো এজন 10 বছৰীয়া এটি শিশুৱে মুখস্থ কৰিলে সম্পূৰ্ণ কোৰাণ। এতিয়া হয়তো আপুনি ক'ব, এয়া কোনো নতুন কথা নহয়। আমিও কম, হয়, এয়া নতুন কথা নহয়। কিন্তু এই 10 বছৰীয়া শিশুটিয়ে সৃষ্টি কৰিছে আন দুটাকৈ বিশ্ব ৰেকৰ্ড, যিকেইটাই পৃথিৱীত এতিয়াও নতুন। কাৰণ এই 10 বছৰীয়া শিশুটিয়ে ইমান বৃহৎ কোৰাণখন মুখস্থ কৰিছে মাত্ৰ 8 মাহত, অৰ্থাৎ মাত্ৰ 75 দিনত মুখস্থ কৰিলে 6666টা আয়াত। ৰ'ব, আৰু আছে। কেৱল 10 বছৰীয়া শিশুৱে 8 মাহত কোৰাণ মুখস্থ কৰাই নহয়, এতিয়া মই যি কথা ক'ম সেয়া শুনিলে আপুনি আৱেগত কান্দি পেলাব। কাৰণ যিজন 10 বছৰীয়া শিশুৱে 8 মাহত পবিত্ৰ কোৰাণৰ হাফিজ হৈছে, এই শিশুজন সম্পূৰ্ণৰূপে এজন বিকলাংগ হয়। কওক সুবহানাল্লাহ। এজন সম্পূৰ্ণ বিকলাংগ শিশু, যাৰ বয়স মাত্ৰ 10 বছৰ, যি মুখস্থ কৰিলে সম্পূৰ্ণ কোৰাণ। সি মুখস্থ কৰিলে সম্পূৰ্ণ কোৰাণ। এই বাতৰি শুনাৰ পিছত আপুনি শ্বেয়াৰ নকৰাকৈ থাকিব পাৰিবনে? আমি শুনাই লৈছোঁ 10 বছৰীয়া বিকলাংগ হাফিজ চাহাবৰ তিলাৱাত। অৱশ্যে তাৰ পূৰ্বে এটা লাইক জৰুৰী।